নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে পৰীক্ষাত গৈ আপোনালোকে খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ প্ৰশ্নবিলাক সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি APSC গ্ৰেড 4 ৰ কাৰণে আপোনালোকৰ ক্লাছ 6 7 আৰু 8 ৰ কিতাপবিলাক ষ্টাডি কৰি কিছুমান PDF আপোনালোকৰ বাবে বনাইছো তো যদি আপোনালোকৰ PDF খিনি লাগে তেতিয়া হলে আমাক এই নাম্বাৰটোত WhatsAppত মেছেজ কৰিব নাম্বাৰটো হৈছে আমাৰ 8133840965 এটো আমাৰ WhatsApp নাম্বাৰ হয় ইয়াত কল নাহে কেৱল WhatsAppত মেছেজ আহিব তো আপোনালোকে মেছেজ এটা কৰি জনাই দিব যে APSC গ্ৰেড 4 ৰ PDF খিনি লাগে তো কেৱল 79 ত আমি আপোনালোকক গুটেখিনি সাবজেক্টৰ PDF দি দিম ঠিক আছে 79 ত অল সাবজেক্টৰ সিলেবাস অনুযায়ী আপোনালোকৰ যিমান কিটা সাবজেক্ট আছে সকলো কিটা সাবজেক্টৰ PDF দি দিম ঠিক আছে তো হুনকালে আপোনালোকে মেছেজ কৰিব এতিয়া আমি কোৱেশ্চনখিনি চাও প্ৰথম কোৱেশ্চনটো কি দিছে 12 আৰু 30 ৰ সাধাৰণ উৎপাদক হ'ল the common factor of 12 and 30 is এতিয়া কোনো সংখ্যাৰ সাধাৰণ উৎপাদক বুলি ক'লে এটাও থাকিব পাৰে বা দুটাও থাকিব পাৰে হয়নে বা তিনটাও থাকিব পাৰে তাতকে বেছি সাধাৰণ উৎপাদক থাকিব পাৰে মানে এতিয়া সাধাৰণ উৎপাদক উলিওৱাও বহুতো নিয়ম আছে আমি দুইটা সংখ্যাৰ উৎপাদক উলিয়াব লব পাৰো ছুটি নিয়ম পদ্ধতিৰো আমি উলিয়াব পাৰো তো সবতকে যেটো ইজি নিয়ম হেতু আপোনাক শিকাই দিম হেতু হৈছে ছুটি নিয়ম পদ্ধতি ছুটি নিয়ম পদ্ধতিত কেনেকৈ কৰা হয় চাব 12 আৰু 30 দুটা সংখ্যা লিখি লব তাৰ পিছত এনেকৈ হিহৰ দুটা সংখ্যা ঘৰ এটাৰ ভিতৰত ভৰাই তাৰ পিছতে সেই সংখ্যা দুটাক যিকোনো মৌলিক সংখ্যাৰে হৰণ কৰিবলৈ চেষ্টা কৰিব আৰু এনেকা মৌলিক সংখ্যাৰে হৰণ কৰিবলৈ চেষ্টা কৰিব যাতে দুইটা সংখ্যাকে হৰণ যায় শুনক মই ভালকৈ কি কৈছো যে ধৰক প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 হয়নে এতিয়া 2 এ আমি 12 আৰু 30 দুইটাকে হৰণ কৰিবলৈ চেষ্টা কৰিম যদি দুইটাকে হৰণ গল তেতিয়াটো গলে যদি না যায় তাৰ পিছত 3 ৰে হৰণ কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত 3 এ নগলে 5 ৰে চেষ্টা কৰিম নহলে 7 ৰে নহলে 11 ৰে তাৰ পিছত 13 ৰে এনেকে 17 ৰে তো এনেকে মৌলিক সংখ্যা যিমান বিলাক আছে সেই মৌলিক সংখ্যা বিলাকেৰে হৰণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু যেতিয়া গৈ পিনে দেখিম যে দুইটা সংখ্যাকে আৰু হৰণ না যায় তেতিয়া হেতু হ'ব হিয়তৰ সাধাৰণ উৎপাদক আৰু যদি দেখিছো যে দুইটাকে কোনো মৌলিক সংখ্যাৰে হৰণ না যায় তেতিয়া হিয়তৰ সাধাৰণ উৎপাদকটো হ'ব 1 ঠিক আছে এতিয়া ইয়াত যদি আমি চাও 2 এৰে যদি হৰণ কৰো 12 কো যাব 2 6 গুণ 12 আৰু 30 ক যাব 2 15 30 হল 2 এৰে গৈছে গম পালো এতিয়া 2 টো কিন্তু এই দুইটা সংখ্যাৰ 12 আৰু 30 ৰ সাধাৰণ উৎপাদক হ'ব তো অপচনৰ ভিতৰত 2 নাই অকল তো আমি নেক্সট স্টেপলে যাম এতিয়া যদি চাও 2 এৰে 6 হৰণ যাব কিন্তু 15 হৰণ না যায় তেতিয়া আমি নকৰো তাৰ পিছত চাও 3 এৰে যাব 3 এৰে 6 যাব দুবাৰ আৰু 15 ক যাব 5 বাৰ 3 5 গুণ 15 হল এতিয়া দেখিছো যে 2 আৰু 5 ওলাই গল আমাৰ লাষ্টত এতিয়া আৰু হৰণ না যায় হিয়তক তো এতিয়া পালো যে 2 আৰু 3 এই দুইটা হল 12 আৰু 30 ৰ সাধাৰণ উৎপাদক কিন্তু 2 আৰু 3 ভিতৰত এটাও অপচনত নাই হেকাৰণে এই দুইটাকে আমি পূৰণ কৰি দিম তো 2 আৰু 3 ক যদি পূৰণ কৰি দিও এটো হৈ যাব 6 আৰু 6 টো অপচনত আছে অপচন এটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে এনে ধৰণে আমি সাধাৰণ উৎপাদক উলিয়াব পাৰো হল এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে তলৰ কোনটো 68 ৰ উৎপাদক নহয় which of the following is not a factor of 68 এতিয়া এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ গম পাব যে কোনটো উৎপাদক হয় নহয় সো আমি গুটেকিটা সংখ্যাৰ যিকিটা সংখ্যা আমাক দিয়া আছে সেই সংখ্যাকিটাৰে 68 ক সিম্পলি হৰণ কৰিলে হৈ যাবগে এতিয়া যদি আমি চাও 2 এৰে 68 ক যাবই কাৰণ এককৰ ঘৰত 8 আছে তো এইটো উৎপাদক হ'বই 6 এৰে যদি আমি 68 ক হৰণ কৰিবলৈ চেষ্টা কৰো 6 এগুণ 6 হ'ব বাস তাৰ পিছতে 8 নামি আহিলে আকৌ 6 এগুণ 6 হল 2 বাকি থাকিলে আৰু তো 2 ক না যায় দশমিকত ওলাবগে তো 6 টো আমাৰ 68 ৰ উৎপাদক নহয় ঠিক আছে এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ বাকি যদি 4 ৰে চাও 4 ৰেও 68 ক যাব হৰণটো আপুনি কৰি চাব যদি আপোনাক ডাউট লাগিছে বাকি 17 ৰেও 68 ক হৰণ যায় 4 বাৰ যায় হল তো ইয়াতে আমাৰ 6 টো 68 ৰ উৎপাদক নহল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক 17 ABC 34 AB স্কয়াৰ 51 A স্কয়াৰ B ৰ সাধাৰণ উৎপাদক কিমান হল এতিয়া the common factor of 17 ABC 34 AB square and 51 A square B is আমি যদি সাধাৰণ স্বাভাৱিক সংখ্যা দিয়া থাকে তেতিয়া হলে আমি হিয়তৰ উৎপাদক বিলাক কেনেকৈ উলিয়াও সাধাৰণ উৎপাদক গম পালো হয়নে ছুটি নিয়ম পদ্ধতিৰে কিন্তু যদিহে আমাৰ এনে ধৰণৰ ৰাখি দিয়া থাকে যত আমাৰ
চলক কিছুমান থাকে এই এ বি চি ডি লিখা আছে এইবিলাকক চলক বুলি কয় তো এনে ধৰণৰ চলক থকা ৰাশি কেনেকৈ আমি সাধাৰণ উৎপাদক উলিয়াব পাৰো চাই লওক এতিয়া 17 এবিসি টো যদি চাও আমি ইয়াত কি সংখ্যা পূৰণ হৈছে ইয়াত 17 পূৰণ হৈছে এ এটা পূৰণ হৈছে বি এটা আৰু সি এটা এতিয়া 34 এ স্কয়াৰ 34 এ বি স্কয়াৰ আছে ইয়াত যদি আমি চাও 2 পূৰণ 17 আছে কাৰণ 2 17 পূৰণ কৰিলে 34 হয় আৰু তাৰ লগত এ এটা পূৰণ হৈছে আৰু বি দুটা আছে এই কাৰণে ডাবল বি ইনটু বি লিখিছো ঠিক আছে তাৰ পিছত 51 এ স্কয়াৰ বি যদি আমি চাও ইয়াত 51 টো 3 পূৰণ 17 হ'ব কাৰণ 3 17 পূৰণ কৰিলে 51 হয় তাৰ পিছত এ দুটা আছে মানে এ পূৰণ এ আৰু বি এটা আছে হল এতিয়া ইহতৰ মাজৰ পৰা আমি সাধাৰণ উৎপাদক উলিয়াম তিনিওটাতে থকা সংখ্যাখিনি হ'ব সাধাৰণ উৎপাদক তো আমি যদি চাও 17 তিনিওটাতে আছে এটো 17 ইয়াতো 17 আছে ইয়াতো 17 আছে তো এটা 17 হৈ গল ইহতৰ সাধাৰণ উৎপাদক বাকি এ বি আৰু সি ৰ পৰা এতিয়া আমি চাম তে তিনিওটাতে দেখিছো এ এটা আছে হয়নে তিনিওটাতে এ আছে তো এ এটাও আহি গল আৰু তিনিওটাতে বি এটাও আছে তো বি এটাও আহি গল সি টো অকল 17 এ বি সি হে আছে বাকি দুটাত নাই হে কাৰণে সি টো সাধাৰণ উৎপাদক ইয়াত নহব তো আৰু ইয়াত কোনো সাধাৰণ উৎপাদক নলাই তো এইটোৱে হ'ব আমাৰ আনসাৰ 17 এ বি অপচন বি আছে অপচন বি টো হৈ যাব ইয়াতে কাৰেক্ট আনসাৰ বুজি পাইছে এনে ধৰণে আমি ৰাশিবিলাকৰ চলক থকা ৰাশিবিলাকৰ সাধাৰণ উৎপাদক উলিয়াব পাৰো ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও LCM of 10 20 30 and 60 is 10 20 30 আৰু 60 ৰ লসাগু কিমান হয় এতিয়া লসাগু উলিওৱা সবতকে যেটো ছুটি পদ্ধতি হে ছুটি পদ্ধতি আপোনাক দেখুৱাই নিউ যেনেকৈ আমি সাধাৰণ উৎপাদক উলিয়াইছিলো ছুটি নিয়মৰে হেতুৱে নিয়ম হয় 10 20 30 আৰু 60 এই সংখ্যাকিটাকো আমি এনেকৈ ঘৰ এটাৰ ভিতৰত লিখি তাৰ পিছতে হিহঁতক মৌলিক সংখ্যাবিলাকেৰে হৰণ কৰিবলৈ চেষ্টা কৰিম তো ইয়াতে যদি আমি চাও 2 এৰে গুটেই সংখ্যাকিটাকে হৰণ যাব 10ক যাব 5 বাৰ 20ক যাব 10 বাৰ 30ক যাব 15 বাৰ আৰু 60ক যাব 30 বাৰ হল তাৰ পিছতে এতিয়া দেখিছো 5 এ গুটেইকিটাকে যাব তো 5 এৰে হৰণ কৰি দিও 5 এ গুণ 5 10ক যাব 2 বাৰ 15ক যাব 3 বাৰ আৰু 30ক যাব 6 বাৰ তাৰ পিছত আকৌ 2 এৰে হৰণ কৰি দিও 1 নামি আহিব 2ক যাব এবাৰ 3 টো হৰণ না যায় নামি আহিলে 6ক যাব 3 বাৰ 2 3 গুণ 6 এতিয়া দুটা 3 আছে 3 এ হৰণ কৰিলে ওলাই যাব এটো 1 এটো 1 এটো 1 এটো 1 হৈ গল এতিয়া আমি কি সংখ্যা পালো চাওক উৎপাদকটা কি পালো 2 5 2 3 এই গুটেকিটা একেলগত পূৰণ কৰি দিলে আমাৰ লসাগুটো ওলাই যাব 2 5 গুণ 10 10 2 গুণ 20 20 3 গুণ 60 তো আমাৰ লসাগুটো ওলাই গল 60 অপচন ইয়াটো বি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে এনেকৈ আমি যিকোনো সংখ্যাৰ লসাগু উলিয়াব পাৰো নেক্সট কোৱেশ্চনটো চাও যদি এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু ইয়াৰ কালি 18 সেন্টিমিটাৰ স্কয়াৰ মানে 18 বৰ্গ সেন্টিমিটাৰ হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য কিমান এনেকুৱা কোৱেশ্চন আমি কৰিছো কালিৰ ক্লাছটো থাকে কৰিছো if the breadth of a rectangle is 3 cm and the area is 18 cm square then the length is আমি ইয়াতে আয়তৰ যি কালি উলোৱা সূত্ৰ সেই সূত্ৰটো ইয়াত জানিলে হৈ যায়গে তো আমি জানো যে আয়তৰ কালি উলোৱা সূত্ৰটো হৈছে L into B হয়নে দিশ পূৰণ প্ৰস্থ ইয়াতে কালিটো আমাক দি থৈছে 18 হল আৰু লেন্থটো আমাৰ দিয়া নাই ইয়াত উলিয়াব দিছে তো L টোৰ জাগাত L লিখিছো আৰু ব্ৰেডটো মানে প্ৰস্থটো দিছে 3 সেন্টিমিটাৰ এতিয়া L আৰু 3 পূৰণ হৈছে হুফালে এফালে অহাৰ লগে লগে হৈ যাবগে হৰণ তো 18 তলত গুচি আহিব 3 আৰু তেতিয়া L থাকি যাব এতিয়া 3 এ যদি 18ক আমি হৰণ কৰো 6 বাৰ যাব তো আমি গম পালো যে L মানে দৈৰ্ঘ্যটো কিমান 6 সেন্টিমিটাৰ বুজি পাইছে সকলে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো চাও নেক্সট প্ৰশ্নটো দিছে এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ হলে বৰ্গটোৰ কালি কিমান হ'ব the perimeter of a square is 24 centimeter then the area is এতিয়া বৰ্গবিলাকৰ পৰিসীমাৰ সূত্ৰটো ইয়াত জানিব লাগিব আৰু কালিৰ সূত্ৰটো জানিব লাগিব তো বৰ্গৰ পৰিসীমা বা পেৰিমিটাৰ যেটো সূত্ৰ হেতু হৈছে 4 into বাহু মনত ৰাখি দিও 4 into বাহু মানে যেটো বৰ্গৰ বাহু আছে সেই বাহুটো ঠিক আছে এটোক a বুলিও আমি লিখো কেতিয়াবা 4 into a তো ইয়াত যদি আমি চাও পৰিসীমাটো দি থৈছে কিমান 24 তো 24 সমান কি হ'ব 4 into a এতিয়া আমি বাহুটো উলিয়াব পাৰিম ইয়াৰ পৰা যে 24 ৰ পৰা 24 ৰ লগত কি হৈ যাব হৰণ হৈ যাব চাৰিটো তেতিয়া আমাৰ বাহুটো ওলাই যাব 4 এ 24 হৰণ কৰিলে যাব 6 বাৰ তো আমি বাহুৰ দৈৰ্ঘ্যটো পালো কিমান 6 সেন্টিমিটাৰ হল এতিয়া বাহুটোৰ দৈৰ্ঘ্য যদি 6 সেন্টিমিটাৰ হয় কালিটো উলিয়াব পাৰিম বৰ্গৰ কালি উলিওৱা সূত্ৰটো কি
বৰ্গৰ কালি ওলোৱা সূত্ৰটো মই এখিনি মুছি দিছো আপোনালোকে নোট কৰি ল'ব তো আমি বাহুটো পাইছো কিমান 6 সেন্টিমিটাৰ হয়নে এতিয়া আমি উলাব লাগে কালি এৰিয়া মই এ বুলি লিখিছো এ মানে হৈছে এৰিয়া বা কালি তো ইয়াৰ কালি ওলোৱা সূত্ৰটো হৈছে বাহু পূৰণ বাহু মানে a into a তো আমি যদি চাও এটো 6 পূৰণ 6 তো 6 6 গুণ কিমান 36 আৰু কালিটো হৰাই কিহত লিখো বৰ্গত লিখো মানে সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে 36 সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন ইয়াতে ডি টো হ'ব শুদ্ধ উত্তৰ বুজি পালে বৰ্গ পৰিসীমাটো যদি 24 সেন্টিমিটাৰ হয় তেতিয়া হেতু কালিটো হ'ব 36 সেন্টিমিটাৰ স্কয়াৰ দেন নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে 10 20 আৰু 30 আৰু 40 ৰ মাধ্য কিমান ফাইন্ড দা মিন অফ 10 20 30 and 40 এতিয়া ইয়াত মাধ্য বুলি আহিলে আপোনালোকৰ কনফিউজন লাগিব পাৰে তো মাধ্য আৰু গড় একেটাই বস্তু হয় গড় বুলিও কোৱা হয় মাধ্য বুলিও কোৱা হয় ঠিক আছে এতিয়া যিকোনো সংখ্যাৰ গড় কেনেকৈ উলিয়ায় যদি আপোনালোকে নাজানে ভালকে চাই লওক মই ধৰক প্ৰথমতে সিম্পল তিনটা সংখ্যা ধৰিছো ধৰক আমি দুটাতকে বেছি সংখ্যা বিলাকৰে মাধ্য উলিয়াব পাৰো ধৰক মই ধৰিছো 2 3 আৰু 4 এই তিনটা সংখ্যাৰ মাধ্য উলিয়াব লাগে তো কেনেকৈ উলিয়াম সিম্পল 2 যোগ 3 যোগ 4 কৰিম আৰু তলত 3 ৰে হৰণ কৰি দিম 3 ৰে হৰণ কৰাৰ কাৰণটো কেলে ইয়াত তিনটা সংখ্যা আছে কাৰণে 3 ৰে হৰণ কৰিম প্ৰশ্নটোত আমাৰ 10 20 30 40 আছে চাৰিটা সংখ্যা আছে নাই 4 ৰে হৰণ কৰিম ঠিক আছে এতিয়া ইয়াত যদি আমি চাও 4 নে 7 8 9 9 আৰু তলত 3 তো 3 এ 9 কেবাৰ যাব 3 বাৰ যাব তো ইহঁতৰ মাধ্যটো হৈ যাবগে 3 বুজি পাইছে এতিয়া আমি প্ৰশ্নত দিয়া সংখ্যা কিটাৰ গড় উলিয়াম বা মাধ্য উলিয়াম তো 10 দিয়া আছে 10 যোগ 20 যোগ 30 যোগ 40 আৰু হৰণ কিমানৰে কৰিম 4 ৰে কৰিম কাৰণ চাৰিটা সংখ্যা আছে এতিয়া যদি আমি যোগ কৰো 40 30 70 80 90 100 ওপৰত হলকে যোগফলটো 100 আৰু তলত 4 এটা 100 যদি 4 ৰে কাটো আমাৰ ওলাব 25 ঠিক আছে কিমান ওলাব 25 ওলাব এটোই হবগে আমাৰ মাধ্য অপচন বি টো হ'ব ইয়াত শুদ্ধ উত্তৰ ঠিক আছে সকলোৱে বুজি পাইছে সাগে এতিয়া নেক্সট প্ৰশ্নটো লাগবঢ়ো নেক্সট প্ৰশ্নটো দিছে প্ৰথম 51টা সংখ্যাৰ গড় কিমান ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 51 নেচাৰেল নাম্বাৰস প্ৰথম 51টা যদি সংখ্যা বা প্ৰথম 51টা স্বাভাৱিক সংখ্যা বা প্ৰথম 20টা সংখ্যাৰ প্ৰথম 30টা প্ৰথম 100টা সংখ্যাৰ যদি গড় উলিয়াব দিয়ে তাৰ এটা সূত্ৰ আছে সূত্ৰটো হৈছে এটো n + 1 ডিভাইডেড বাই 2 এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব বহুত ইম্পৰ্টেন্ট সূত্ৰ হয় ইয়াতে n মানে হৈছে কিমানটা সংখ্যাৰ গড় উলিয়াব দিছে আমাক ইয়াতে 51টা সংখ্যা উলিয়াব দিছে ন তো এটো সিম্পল 51 যোগ 1 আৰু তলত 2 ৰে হৰণ কৰি দিয়ক তো এটো 51 আৰু 1 প্লাস কৰিলে 52 হ'ব আৰু তলত 2 52 যদি আমি 2 ৰে কাটো এটো হ'ব 26 এটো আমাৰ আনসাৰ হ'ব 26 অপচন বি টো হ'ব শুদ্ধ উত্তৰ প্ৰথম 51টা সংখ্যাৰ গড় কিমান হ'ব 26 বুজি পাইছে সকলে এটোৱে হয় ট্ৰিক্স বা এটোৱে ফৰ্মুলা ভালকে আপোনালোকে নোট কৰি ল'ব বেছি আপোনালোকৰ ইমান টান কোৱেশ্চনো নাহিব এনে ধৰণৰ কোৱেশ্চন বিলাকে আপোনালোকৰ এপিএসসি গ্ৰেড 4ত আহিব সো এটা নেক্সট কোৱেশ্চনটো লাগবঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে তলৰ সংখ্যাকিটাৰ ভিতৰত কোনটো 3 ৰে বিভাজ্য এটা তলত এতিয়া 3 ৰে বিভাজ্য সংখ্যাটো আমি কেনেকৈ গম পাও হেতু আপোনালোকক ভালকে কৈ দিম শুনি ল'ব যে আমাৰ অপচন কিটালে আমি যাব লাগিব তেতিয়া কোনটো সংখ্যাক যেহেতু সুধিছে 3 ৰে বিভাজ্য আমি দেখি পেলাই ক'ব নোৱাৰো যে কোনটো সংখ্যা 3 ৰে বিভাজ্য হ'ব সো কি কৰিম প্ৰথম অপচনটোত যদি আমি যাও 2 3 8 7 9 আছে তো ইয়াৰ যিমান কিটা ডিজিট আছে ন 2 3 8 আৰু 7 আৰু 9 এই গুটেই কিটা ডিজিট আমি প্লাস কৰি দিম ইয়াত তো এটো 2 + 3 + 8 + 7 + 9 কৰিম আৰু ইয়াৰ যেটো ভ্যালু পাম প্লাস কৰি পিনে হেই যেটো ভ্যালু ওলাব হেতু যদি 3 ৰে হৰণ যায় তেতিয়া গুটেই সংখ্যাটোকে 3 ৰে হৰণ যাব আৰু যদি 3 ৰে হৰণ না যায় তেতিয়া হেতু ক্যান্সেল হ'ব ঠিক আছে এতিয়া 2 3 5 8 5 13 13 হাতে হলগে 20 20 9 হলগে 29 তো 29 পালো আৰু 29ক দেখিছো 3 ৰে হৰণ না যায় ঠিক আছে তো এইটো সংখ্যা আমাৰ 3 ৰে হৰণ নগল বুজি পালে এটা নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িম সৰি নেক্সট অপচনটো আমি আগবাঢ়িম নেক্সট অপচনটো দিছে আমাৰ 11722 মানে 1 + 1 + 7 + 2 + 2 এটো যদি কৰো তেতিয়া 1 1 2 2 হাতে 9 10 11 12 13 13 পাইছো 13 কো 3 ৰে হৰণ না যায় সো এই অপচনটো আমাৰ ক্যান্সেল হ'ল তাৰ পিছত 2 3 2 + 3 + 1 + 7 + 5 আহো ইয়াত যদি আমি চাও 2 3 5 5 1 6 6 হাতে হৈ গলগে 13 13 পাছে 18 কিমান পালো আমি 18 পালো আৰু 18ক দেখিছো 3 ৰে হৰণ যায় 3 6 গুণ 18
সো এটো গুটেটো 18 হৰণ গুছি গল ন এই গুটে সংখ্যাটোক আমাৰ 23175 সংখ্যাটোক 3 ৰে বিভাজ্য হ'ব বুজি পাইছে বাকি ডি অপচনটো আমাৰ কৰা দৰকাৰ নাই হেতু নিদিও ন বুজি পাইছে এতিয়া এনেকে আমি 3 ৰে বিভাজ্যটো চাব পাৰো ঠিক একেদৰে কিন্তু 9 ৰে বিভাজ্যতাটো আমি চেক কৰিব পাৰো যেনেকে আমি 3 ৰে কৰিছো তেনেকে 9 ৰেও কৰিব পাৰো গুটে সংখ্যা কিটাৰ ডিজিট কেটাক যোগ কৰিলে যিটো সংখ্যা ওলাব হেতু যদি 9 ৰে হৰণ যায় তেতিয়া গুটে সংখ্যাটোকে 9 ৰে হৰণ যাব বুজি পাইছে সকলে তো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে 2153 into 167 or পূৰণফলৰ একক স্থানত কি বহিব the unit digit of the product of 2153 and 167 এতিয়া চাওক এই সংখ্যা দুটা যদি আপোনালোকে পূৰণ কৰিবলৈ যায় তেতিয়াতো বহুত সময়ৰ প্ৰয়োজন হ'ব তো এই ক্ষেত্ৰত আপোনালোকে গুটে সংখ্যাটো পূৰণ কৰা দৰকাৰ নাই কি সুধিছে আমাক চাওক প্ৰশ্নটোত একক স্থানত কি আহিব সুধিছে তো সিম্পল 2153 আৰু 167 ৰ একক স্থানৰ অংককিটা লৈ আহক তো একক স্থানত ইয়াত 3 আছে আৰু ইয়াত 7 আছে মানে ইয়াত 3 আৰু 7 পূৰণ কৰি দিয়ক 3 7 গুণ কিমান 21 তো 21 ৰ একক স্থানত কি আহিব হেতু আমাৰ কাৰেক্ট আনসাৰ হৈ যাব তো 21 ৰ একক স্থানত আহিলে 1 তো ইয়াতে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে এনে ধৰণে আমি কোৱেশ্চন বিলাক সলভ কৰিব পাৰো তো আজিৰ ভিডিওত আমি একেটা কোৱেশ্চনে আলোচনা কৰিলো যদি আপোনালোকৰ কোৱেশ্চন কিটা ভাল লাগিলে যদি বুজি পালে তেতিয়া হলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে আমি সম্পূৰ্ণ প্ৰিপাৰেচন এই চেনেলটোত কৰাই দিম আৰু যদি আপোনালোকৰ পিডিএফ সমূহ লাগে যে অধিক আপোনালোকে বহুত কোৱেশ্চন চাব বিচাৰে পিডিএফৰ পৰা তেতিয়া হলে আপোনালোকে চাব পাৰিব আৰু যেহেতু খুব কম মূল্যৰ হয় পিডিএফ কিনি কেৱল 79 টকা 79 টকাত আপোনালোকে গুটেইখিনি সাবজেক্টৰ পিডিএফ পাই যাব তো পিডিএফ কিনি পাবলৈ আপোনালোকে এইটো নম্বৰত WhatsAppত মেছেজ কৰিব 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় ইয়াতে আপোনালোকে WhatsAppত মেছেজ কৰি আমাৰ পৰা পিডিএফ সমূহ লৈ লব পাৰিব ধন্যবাদ